প্ৰথম প্ৰশ্ন, প্ৰথম অসমীয়া চাহ খেতিয়ক কোন আছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মণিৰাম দেৱান, অপশ্যন বি জগন্নাথ বৰুৱা, অপশ্যন চি বসন্ত দাস আৰু অপশ্যন ডি নিপ বৰুৱা। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি জগন্নাথ বৰুৱা। পিছৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ বসন্ত দাস, অপশ্যন বি নিপ বৰুৱা, অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা আৰু অপশ্যন ডি শৰৎচন্দ্ৰ গোস্বামী। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ গৈছে অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা। আৰু শৰৎচন্দ্ৰ গোস্বামী আছিলে সম্পাদক, প্ৰথম সম্পাদক। পিছৰ প্ৰশ্ন, বৰপাত্ৰ গোহাঁই পট্টিৰ সৃষ্টি কোনে কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ চুডাংফা, অপশ্যন বি চুহুংমুং, অপশ্যন চি চুকলেংমুং আৰু অপশ্যন ডি চুক্ৰামফা। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি চুহুংমুং। বৰপাত্ৰ গোহাঁই পট্টিৰ সৃষ্টি চুহুংমুঙে কৰিছিলে। চুহুংমুঙৰ আন এটা নাম হৈছে দিহিঙীয়া ৰজা। চুহুংমুঙে নিজৰ ৰাজধানী দিহিং নদীৰ পাৰৰ বকতাত স্থাপন কৰাৰ কাৰণে তেখেতৰ নাম দিহিঙীয়া ৰজা দিয়া হৈছিল। লগতে তেখেতক অসমৰ নেপোলিয়ন বুলিও জনা যায়। পিছৰ প্ৰশ্ন, প্ৰথমগৰাকী শদিয়া খোৱা গোহাঁই কোন আছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ফাৰ্চেনমুং, অপশ্যন বি লালুখোলা, অপশ্যন চি লাঙি পানেচিয়া আৰু অপশ্যন ডি চুহুং। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ ফাৰ্চেনমুং। ফাৰ্চেনমুং আছিলে মূলাগাভৰুৰ পতি। 1527 চনত চুহুংমুঙে চুতীয়া ৰাজ্য আক্ৰমণ কৰি নিজৰ অধীনলৈ আনে আৰু চুতীয়া ৰাজ্য চোৱাচিতাৰ কাৰণে এটা পদৰ সৃষ্টি কৰিছিলে। সেই পদটো হৈছে শদিয়া খোৱা গোহাঁই। পিছৰ প্ৰশ্ন, শিঙৰি ঘৰত উঠা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিলে? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ চুকাফা, অপশ্যন বি চুতেওফা, অপশ্যন চি টাওখামতি আৰু অপশ্যন ডি চুডাংফা। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি চুডাংফা। পিছৰ প্ৰশ্ন, কাৰ ৰাজত্ব কালৰ পৰা অসমত বুৰঞ্জী লিখা আৰম্ভ হয়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ চুকাফা, অপশ্যন বি চুডাংফা, অপশ্যন চি চুহুংমুং আৰু অপশ্যন ডি চুপুংমুং। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ চুকাফা। পিছৰ প্ৰশ্ন, ডুবি আৰু নিধাৰণপুৰ তামৰফলি কাৰ সৈতে জড়িত? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি শালস্তম্ভ, অপশ্যন চি ত্যাগ সিংহ আৰু অপশ্যন ডি ৰুদ্ৰসিংহ। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ ভাস্কৰ বৰ্মন। ডুবি আৰু নিধাৰণপুৰৰ তামৰফলি ভাস্কৰ বৰ্মনৰ সৈতে জড়িত। পিছৰ প্ৰশ্ন, পাল বংশৰ ৰাজধানী ক'ত আছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ শদিয়া, অপশ্যন বি মাইৰাং, অপশ্যন চি কামৰূপ আৰু অপশ্যন ডি দুৰ্জয়া। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি দুৰ্জয়া। পাল বংশৰ ৰাজধানী আছিল দুৰ্জয়াত। আৰু অপশ্যন বিটো দানৱ বংশৰ ৰাজধানী আছিল। মাইৰাং পৰ্বত আছিল দানৱ বংশৰ ৰাজধানী। প্ৰশ্ন, ভগদত্তৰ হাতীটোৰ নাম কি আছিলে? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মালবিকা, অপশ্যন বি ৰমণী, অপশ্যন চি সুপ্ৰতিকা আৰু অপশ্যন ডি নিধান। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি সুপ্ৰতিকা। পিছৰ প্ৰশ্ন, গুৱাহাটীৰ দীঘলী পুখুৰীটো কাৰ দিনত খন্দা হৈছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি ৰাজেশ্বৰ সিংহ, অপশ্যন চি ভাস্কৰ বৰ্মন আৰু অপশ্যন ডি ভগদত্ত। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি ভগদত্ত। পিছৰ প্ৰশ্ন, হিউৱেন চাঙৰ মতে কামৰূপৰ মাটিকালি কিমান আছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ 1500 মাইল, অপশ্যন বি 1600 মাইল, অপশ্যন চি 1700 মাইল আৰু অপশ্যন ডি 1800 মাইল। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি 1700 মাইল। হিউৱেন চাঙে কামৰূপৰ ওপৰত এখন গ্ৰন্থ লিখিছিল যাৰ নাম হৈছে চিইউকি। ইয়াতে কামৰূপৰ বিৱৰণ পোৱা যায়। ইয়াৰ মতে কামৰূপৰ মাটিকালি আছিল 1700 মাইল আৰু ইয়াৰ মানুহবিলাকে নাৰিকল আৰু কঁঠালৰ খেতি কৰিছিলে। প্ৰশ্ন সুধি দিব পাৰে, হিউৱেন চাঙৰ মতে কামৰূপৰ মানুহবিলাকে কিহৰ খেতি কৰিছিলে? তেতিয়া তাৰ শুদ্ধ উত্তৰটো হৈ যাব নাৰিকল আৰু কঁঠালৰ।
পিছৰ প্ৰশ্ন তলৰ কোনটো গ্ৰহক পুৱা আৰু গধূলিৰ তৰা বুলি জনা যায়? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ বুধ, অপশ্যন বি মঙ্গল, অপশ্যন চি শনি আৰু অপশ্যন ডি শুক্ৰ। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি শুক্ৰ। শুক্ৰ গ্ৰহক আমি পুৱা আৰু গধূলিৰ তৰা বুলি জানো। পিছৰ প্ৰশ্ন পৃথিৱীৰ পৰিধি কিমান? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ 24,000 কিলোমিটাৰ, অপশ্যন বি 40,000 কিলোমিটাৰ, অপশ্যন চি 64,000 কিলোমিটাৰ আৰু অপশ্যন ডি 70,000 কিলোমিটাৰ। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি 64,000 কিলোমিটাৰ। পিছৰ প্ৰশ্ন সৌৰজগতত হোলীৰ ধূমকেতু শেষৰবাৰৰ বাবে কিমান চনত দেখা গৈছিল? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ 1983, অপশ্যন বি 1987, অপশ্যন চি 1988 আৰু অপশ্যন ডি 1998। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ 1983 চনত। 1983 চনত শেষৰবাৰৰ বাবে হোলীৰ ধূমকেতু দেখা গৈছিল। পিছৰ প্ৰশ্ন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰখন হৈছে? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ মনুমতি, অপশ্যন বি হালধীয়া চৰাই বাওধান খায়, অপশ্যন চি অগ্নিস্নান আৰু অপশ্যন ডি ৰঙা পুলিচ। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি হালধীয়া চৰায়ে বাওধান খায়। 1988 চনত হালধীয়া চৰায়ে বাওধান খায় ছবিখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পাবলৈ সক্ষম হৈছিল। ছবিখন পৰিচালনা কৰিছিল জাহ্নু বৰুৱাই। পিছৰ প্ৰশ্ন প্ৰথম অসমীয়া গদ্য লেখক কোন আছিল? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ মাধৱ কন্দলী, অপশ্যন বি ভট্টদেৱ, অপশ্যন চি সুকুমাৰ বৰকাইত আৰু অপশ্যন ডি লক্ষ্মীনাথ বেজবৰুৱা। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি ভট্টদেৱ। ভট্টদেৱ আছিল অসমীয়া গদ্য লেখক, প্ৰথম গদ্য লেখক। মাধৱ কন্দলী হৈছে প্ৰথমজন অসমীয়া যি ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল আৰু সুকুমাৰ বৰকাইতেও এখন বৰ ইম্পৰ্টেণ্ট কিতাপ লিখিছিল যিখনৰ নাম হৈছে হস্তীৰ বিদ্যাৰ্ণৱ। পিছৰ প্ৰশ্ন অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ বসন্ত দাস, অপশ্যন বি নিপ বৰুৱা, অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা আৰু অপশ্যন ডি শৰৎচন্দ্ৰ গোস্বামী। শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি শৰৎচন্দ্ৰ গোস্বামী আৰু প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। বসন্ত দাস আছিল অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষ। পিছৰ প্ৰশ্নটো দিয়া আছে অসমত কিমানটা সংৰক্ষিত জৈৱমণ্ডল আছে? অপশ্যনসমূহ দিয়া আছে এটা, বি 2টা, চি 3টা আৰু ডি 4টা। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি 2টা। মানস সংৰক্ষিত জৈৱমণ্ডল আৰু ডিব্ৰু-চৈখোৱা সংৰক্ষিত জৈৱমণ্ডল, এই দুটাই হৈছে অসমৰ সংৰক্ষিত জৈৱমণ্ডল। পিছৰ প্ৰশ্ন কোন চনত নামেৰী ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ 1973 চনত, অপশ্যন বি 2000 চনত, অপশ্যন চি 2006 চনত আৰু অপশ্যন ডি 1999 চনত। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি 2000 চনত। নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন শোণিতপুৰ জিলাত অৱস্থিত আৰু ইয়াৰ মাটিকালি হৈছে 200 বৰ্গ কিলোমিটাৰ। 1985 চনত নামেৰীক অভয়াৰণ্য ৰূপে স্বীকৃতি দিয়া হয়। তাৰ পাছত 1997 চনত নামেৰীক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে। অসমৰ জাতীয় পক্ষী দেওহাঁহ নামেৰীৰ পৰ্যটকৰ মূল আকৰ্ষণ। পিছৰ প্ৰশ্ন অসমত কিমানখন ইউনেস্কো বিশ্ব ঐতিহ্য অঞ্চল আছে? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ 1খন, অপশ্যন বি 2খন, অপশ্যন চি 3খন আৰু অপশ্যন ডি 4খন। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি 2খন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমত ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত দুখন বিশ্ব ঐতিহ্য অঞ্চল আৰু 1985 চনত ইউনেস্কোই এই দুখনক বিশ্ব ঐতিহ্য অঞ্চল হিচাপে ঘোষণা কৰিছিল। পিছৰ প্ৰশ্ন ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ কোকৰাঝাৰ, অপশ্যন বি বাক্সা, অপশ্যন চি গোলাঘাট আৰু অপশ্যন ডি শোণিতপুৰ। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ কোকৰাঝাৰ। ৰায়মনা
ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাত অৱস্থিত। ৰায়মনা হৈছে অসমৰ ৬ষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল ২০২১ চনৰ ৯ জুন তাৰিখে।